গুড মৰ্ণিং, কি খবৰ? মোৰ বৰ্তমান ভালেই। এতিয়া 4:45, ছোৱালীক মই টিউশ্যনত থ'বলৈ আহিছোঁ। আমাৰ এইটো চাইডে দেখিছেনে মৰ্ণিং, ৰাতিপুৱা প্ৰায় মানুহে মৰ্ণিং ৱাক কৰিবলৈ আহে আৰু এই আন্ধাৰ হৈ আছে। চাওক দিছে, অলপ পোহৰ দিয়া হৈছে আৰু বিশেষকৈ আজি ভিডিঅ'টো মই ষ্টাৰ্ট কৰিছোঁ আকাশখন দেখাবৰ কাৰণে। মই আকাশখন দেখাম আজি। দেখিছেনে বতৰ কেনেকুৱা হৈ আহিছে? খুৰা আহিলে? অঁ, পুৰণা চাৰিআলিটো আজিও দেখাই দিছোঁ বাৰু। আকাশখন চাওক না। আকাশখন দেখিছেনে? ইমান ধুনীয়া লাগিছে। আনফালে ছোৱালীৰ লগৰ যদি আহি গ'লগৈ। ইমান ধুনীয়া পৰিৱেশ। এনেকুৱা পৰিৱেশত মৰ্ণিং ৱাক কৰিবলৈ আহি মানে ঘৰলৈ যাবলৈ মনে নাযায়, যে ইয়াতে থাকি যাম। সেইজনী বহি আছিলে গৈ পেলাই ছোৱালী। আজি আকাশখন ইমান ধুনীয়া লাগিছে চাওকচোন বাৰু। মাজে মাজে এনেকুৱা চিনেৰীবিলাক বহুতেই ভাল লাগে। আৰু আনফালে আধাতে আজি থলোঁ চাৰিআলিতে, যাবলৈ মন যোৱা নাই আৰু তাই যাক মই কাম বনখিনি কৰি আজৰি হৈ লওঁ। এফালে আজি যাবলগীয়া আছে, গতিকে তাত যাব লাগিব। সোনকালে কাম বনখিনি কৰি আজৰি হৈ লওঁগৈ। আনফালে ছোৱালীৰ লগৰ আৰু এজনী আহিছে, দেউতাকে থ'বলৈ আহিছে। এতিয়া বৰ্তমান মই ঘৰ পালোহি। ঘৰ পোৱাহি নাই আৰু পদূলিমুখ পালোহি। আৰু মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, যিহেতু মই ৰাতিপুৱা মৰ্ণিং ছোৱালীক থ'বলৈ যাওঁতে ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিলোঁ আকাশখনৰ কাৰণে। আৰু বহুত দিন ভাবিছিলোঁ ব্লগ দিয়া নাই, ভাবিলোঁ আজি টিকলাকৈ এটা ব্লগ ষ্টাৰ্ট কৰি আপোনালোকক দেখাওঁ। গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। বাই বাই।